আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 ইংৰাজী টেক্সট বুক বিহেভিয়ৰ চেপ্টাৰ 2 দ্য সাউণ্ড অফ মিউজিকৰ পাৰ্ট 2 দ্য চেহনাই অফ বিছমিল্লা খান এই পাৰ্ট 2 যিমানখিনি এই চেপ্টাৰটোৰ যিমানখিনি টেক্সচুৱেল কুৱেশ্যন এনচাৰৰ লগতে পাঠৰ ভিতৰৰ MCQ তাৰোপৰি শৰ্ট কুৱেশ্যন লং কুৱেশ্যন আদি সকলো আলোচনা কৰা হ'ব এইটো ভিডিঅ'ত তোমালোকৰ সুবিধাৰ্থে ইংৰাজীৰ কুৱেশ্যন এনচাৰৰ লগতে অসমীয়াত অনুবাদ কৰি দিছো যাতে তোমালোকে সেইখিনি বুজি তোমালোকে নিজে নিজে কুৱেশ্যনখিনি মনত ৰাখিব পাৰা আৰু পৰীক্ষাত তোমালোকে যাতে সেইখিনি ধুনীয়াকৈ লিখিব পাৰা গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু কুৱেশ্যন এনচাৰখিনি তোমালোকে বহিত লিখি ল'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে আমাৰ এই শ্বেয়াৰ পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ গোটেই বছৰ আটাইকেইটা ছাবজেক্ট মই তোমালোকক গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা তো এতিয়া আমি ক্লাছটো আৰম্ভ কৰোঁ তোমালোকে কুৱেশ্যন এনচাৰখিনি ধুনীয়াকৈ লিখি লোৱা ইয়াৰ আগৰ যিটো পাৰ্ট 1 আছিল তাতে মই আলোচনা কৰিছিলোঁ এভিলিন গ্লিনি লিসেন টু সাউণ্ড উইদাউট হিয়াৰিং ইট তো আজিৰ পাৰ্ট 2 যিটো আছে দ্য চেহনাই অফ বিছমিল্লা খান আজি এইটো পাৰ্ট 2 যিমানখিনি তোমালোকৰ টেক্সচুৱেল কুৱেশ্যন এনচাৰ আছে তাৰোপৰি MCQ আজি গোটেইখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা চোৱা প্ৰথমতে যিখিনি তোমালোকৰ NCERT-ত আছে যে টিক দ্য ৰাইট এনচাৰ এইটো তোমালোকে এইখিনি তোমালোকে চিন দি ল'বা প্ৰথমতে যে দ্য চেহনাই অৰ পুংগি ৱাজ ৰিডেড নইজ মেকাৰ ইয়াতে কোনটো হ'ব যে পুংগি হ'ব এইটো শুদ্ধ উত্তৰ হয়নে নহয় তাৰপিছত নেক্সট 2 নম্বৰ যে বিছমিল্লা খান অৰ এ বাৰবাৰ অৰ আলী বক্স কোনটো হ'ব যে এ বাৰবাৰ ট্ৰান্সফাৰ দ্য পুংগি ইনটু এ চেহনাই গতিকে এইটো কি হ'ব এ বাৰবাৰ নেক্সট হয় 3 নম্বৰ যে বিছমিল্লা খানছ পেটাৰ্নেল এনচেষ্ট্ৰৰ ৱেৰ কোনটো হ'ব যে ইয়াতে যে প্ৰফেচনেল মিউজিচিয়ানছ হয়নে এইটো ছেকেণ্ডটো নেক্সট হয় তোমালোকে 4 নম্বৰ বিছমিল্লা খান লাৰ্ণ টু প্লে দ্য চেহনাই ফ্ৰম কাৰ পৰা শিকিছিলে যে আলী বক্সৰ পৰা নেক্সট 5 নম্বৰ চোৱা বিছমিল্লা খানছ ফাৰ্ষ্ট ট্ৰিপ এব্ৰড ৱাজ কোনটো হ'ব যে আফগানিস্তান এনেকুৱা এইকেইটাৰ পৰা তোমালোকৰ MCQ কাটিব পাৰে গতিকে তোমালোকে এইখিনি ভালদৰে চাবা নেক্সট হয় 2 নম্বৰ ফাইণ্ড দ্য ৱৰ্ডছ ইন দ্য টেক্সট হুইচ শ্ব' উস্তাদ বিছমিল্লা খানছ ফিলিংছ টেবল কম্পেয়াৰ্ড এজ পাৰ টেক্সট এইখিনি তোমালোকে চিন দি ল'বা হেৰিত কিতাপত ঠিক আছে নিউট্ৰেলত একো নাই আৰু বাকীকেইটা মই এনেকৈ চিন দি দিছোঁ তোমালোকে ভালদৰে চাই লোৱা আৰু এইখিনি তোমালোকে কিতাপত চিন দি ল'বা ঠিক আছে ওকে নেক্সট আমি এতিয়া কুৱেশ্যন এনচাৰত যাওঁ চোৱা কুৱেশ্যন এনচাৰ দিছে 3 নম্বৰ যে এনচাৰ দ্য ফলোইং কুৱেশ্যন তোমালোকৰ টেক্সট বুকত আছে ভালদৰে সেইখিনি কুৱেশ্যন লিখি তোমালোকে লগে লগে এনচাৰখিনি কিন্তু লিখি যাবা অসমীয়াখিনি লিখিব নালাগে জাষ্ট তোমালোকৰ সুবিধাৰ্থে যাতে তোমালোকে বুজি পোৱা সেইটো কাৰণে দিছোঁ প্ৰথমে চোৱা হোৱাই ডিড ঔৰংগজেব বেন দ্য প্লেয়িং অফ দ্য পুংগি ঔৰংগজেবে পুংগি বজা কিয় নিষিদ্ধ কৰিছিল পুংগি বজোৱা ইয়াৰ এনচাৰ চোৱা যে ঔৰংগজেব বেন দ্য প্লেয়িং অফ দ্য পুংগি বিকজ ইট হেড এ শ্ৰিল আনপ্লেজেণ্ট চাউণ্ড হি ডিড নট লাইক ইট ইন দ্য ৰয়েল ৰেচিডেন্স অৰ্থাৎ পুংগিৰ সুৰ ক'তটো শুনিবলৈ বেয়া আৰু অশ্ৰাব্য আছিল বাবে ঔৰংগজেবে কি কৰিছিল ইয়াত বজোৱা নিষিদ্ধ কৰিছিল আৰু ৰাজকীয় আৱাসত এই বাদ্য পচন্দ হোৱা নাছিল নেক্সট হয় 2 নম্বৰ হাউ ইজ এ চেহনাই ডিফাৰেণ্ট ফ্ৰম পুংগি মষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যন যে চেহনাই পুংগিতকৈ কিয় পৃথক এই কুৱেশ্যনটো তোমালোকে মাষ্ট এতিয়াই লিখি ধুনীয়াকৈ এতিয়াই মুখস্থ কৰি লোৱা পিছত কিন্তু তোমালোকে পাহৰি যাবা ইয়াৰ এনচাৰ চোৱা এ চেহনাই ইজ লংগাৰ এণ্ড ব্ৰডাৰ দেন এ পুংগি চেহনাই পুংগিতকৈ দীঘল আৰু কি বহল ইট হেজ এ নেচাৰেল হল' ষ্টেম উইথ 7 হোলছ অন ইটছ বডি অৰ্থাৎ কি ইয়াৰ দেহাত 7টা ফুটা থকা এটা প্ৰাকৃতিক খোলা নল থাকে ইট প্ৰডিউচেছ ছফ্ট এণ্ড মেলোডিয়াছ চাউণ্ডছ আনলাইক দ্য শ্ৰিল চাউণ্ড অফ দ্য পুংগি এইটো পুংগিৰ ক'তো সুৰৰ দৰে নহয় অৰ্থাৎ চেহনাই কোমল আৰু মধুৰ সুৰ কি কৰে প্ৰডিউচ অৰ্থাৎ উৎপন্ন কৰে নেক্সট 3 নম্বৰ হুৱেৰ ৱাজ দ্য চেহনাই প্লেড ট্ৰেডিশ্যনেলি পৰম্পৰাগতভাৱে চেহনাই ক'ত বজোৱা হৈছিল হাউ ডিড বিছমিল্লা খান চেঞ্জ দিছ আৰু বিছমিল্লা খানে এইটো কেনেদৰে সলনি কৰিলে এনচাৰ চোৱা যে ট্ৰেডিশ্যনেলি দ্য চেহনাই ৱাজ প্লেড অনলি ইন টেম্পলছ এণ্ড এট নৰ্থ ইণ্ডিয়া ৱেডিংছ অৰ্থাৎ পৰম্পৰাগতভাৱে কি কৰিছিল চেহনাই কেৱল মন্দিৰ আৰু উত্তৰ ভাৰতীয় বিবাহত বজোৱা হৈছিল বিছমিল্লা খান ব্ৰড দ্য চেহনাই অন টু দ্য ক্লাছিকেল ষ্টেজ মেকিং ইট এ ৰেচপেক্টেড কনচাৰ্ট ইনষ্ট্ৰুমেণ্ট আৰু বিছমিল্লা খানে চেহনাইক শাস্ত্ৰীয় মঞ্চলৈ আনিলে আৰু ইয়াক এটা সন্মানীয় কনচাৰ্ট বাদ্যত কি কৰিলে পৰিণত কৰিলে নেক্সট 4 নম্বৰ চোৱা হুৱেন এণ্ড হাউ ডিড বিছমিল্লা খান গেট হিজ বিগ ব্ৰেক অৰ্থাৎ বিছমিল্লা খানে কেতিয়া আৰু কেনেকৈ তেওঁৰ ডাঙৰ সুযোগ কি কৰিছিল পাইছিল এনচাৰ চোৱা যে বিছমিল্লা খান গট হিজ বিগ ব্ৰেক ইন 1938 হুৱেন অল ইণ্ডিয়া ৰেডিঅ' ৱাজ অপেন ইন লক্ষ্ণৌ 1938 চনত লক্ষ্ণৌ অল ইণ্ডিয়া ৰেডিঅ' যেতিয়া কি হৈছিল অপেন অৰ্থাৎ খোলা হৈছিল তেতিয়া বিছমিল্লা খানে তেওঁৰ ডাঙৰ সুযোগ কি কৰিছিল লাভ কৰিছিল হি চুন বিকেম এন অফেন হিয়াৰ্ড চেহনাই প্লেড অন ৰেডিঅ' তেওঁ শীঘ্ৰেই ৰেডিঅ'ত এজন পৰিচিত চেহনাই বাদক কি হৈছিল হৈ জনপ্ৰিয় হৈছিল নেক্সট 5 নম্বৰ চোৱা হুৱেৰ ডিড বিছমিল্লা খান প্লে দ্য চেহনাই অন 15 আগষ্ট 1947 অৰ্থাৎ 15 আগষ্ট 1947 চনত বিছমিল্লা খানে ক'ত চেহনাই বজাইছিল হোৱাই ৱাজ দ্য ইভেণ্ট হিষ্টৰিক আৰু এই অনুষ্ঠানটো ঐতিহাসিক কিয় আছিল ইয়াৰ এনচাৰ চোৱা অন 15 আগষ্ট 1947 বিছমিল্লা খান প্লেড দ্য চেহনাই ফ্ৰম দ্য ৰেড ফৰ্ট ইন ইণ্ডিয়া 15 আগষ্ট 1947 চনত বিছমিল্লা খানে দিল্লীৰ লাল কিল্লাৰ পৰা কি কৰিছিল চেহনাই বজাইছিল
দ্য ইভেন্ট ৱাজ হিষ্টৰিক বিকজ ইট ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া। আৰু এই অনুষ্ঠানটো ঐতিহাসিক আছিল কাৰণ ভাৰতৰ প্ৰথম স্বাধীনতা দিৱস আছিল। And he greeted the nations with his music in the presence of Pandit Jawaharlal Nehru. আৰু সেই পণ্ডিত জৱাহৰলাল নেহৰুৰ উপস্থিতিত তেওঁ নিজৰ সংগীতেৰে কি কৰিছিল, দেশক অভিবাদন জনাইছিল। নেক্সট হোৱা 6 নম্বৰ কুৱেশ্যন, হোৱাই ডিড বিছমিল্লা খান ৰিফিউজ টু ষ্টাৰ্ট এ চেহনাই স্কুল ইন দ্য USA? অৰ্থাৎ বিছমিল্লা খানে আমেৰিকাত চেহনাই বিদ্যালয় আৰম্ভ কৰিবলৈ কিয় অস্বীকাৰ কৰিছিল? ইয়াৰে এনচাৰ চোৱা, যে বিছমিল্লা খান ৰিফিউজড বিকজ হি ৱাজ ডিপলি এটাচড টু ইণ্ডিয়া, স্পেচিয়েলি বেনাৰস এণ্ড দ্য ৰিভাৰ গংগা। কি কৰিছিল, বিছমিল্লা খানে অস্বীকাৰ কৰিছিল কাৰণ তেওঁ ভাৰত, বিশেষকৈ বেনাৰস আৰু গংগা নদীৰ প্ৰতি গভীৰভাৱে কি হৈছিল, অনুৰক্ত আছিল। He asked the student if he could transport the Ganga as well, showing that he could not leave his homeland. আৰু তেওঁ ছাত্ৰজনক সুধিছিল যে তেওঁ গংগাও লৈ যাব পাৰিবনে, যাৰ দ্বাৰা তেওঁ নিজ দেশ এৰিব নোৱাৰাৰ কথা প্ৰকাশ কৰিছিল। ইয়াৰে 7 নম্বৰ পিছত 7 নম্বৰটো চোৱা, ফাইণ্ড দ্যাট লিষ্ট টু ইনষ্টেন্সেছ ইন দ্য টেক্সট হুইচ টেল ইউ বিছমিল্লা খান লাভছ ইণ্ডিয়া এণ্ড বেনাৰস। পাঠত অন্ততঃ দুটা উদাহৰণ বিচাৰি উলিওৱা যিয়ে কয় যে বিছমিল্লা খানে ভাৰত আৰু বেনাৰসক ভাল পায়। এনচাৰ চোৱা, 1 নম্বৰ, যে হি ছেড ডেট ইজ হোৱাই হুৱেনেভাৰ আই এম ইন এ ফৰেইন কাউণ্ট্ৰি আই কিপ ইয়াৰিং টু চি হিন্দুস্তান। অৰ্থাৎ কি, তেওঁ কৈছিল যে বিছমিল্লা খানে কৈছিল যে এইবাবে যেতিয়া যিকোনো বিদেশত থাকো হিন্দুস্তান চাওঁ বুলি মোৰ মন কি হৈ থাকে, উদ্বেলিত হৈ থাকে। তাৰপিছত হোৱাইল ইন মুম্বাই আই থিংক ইফ অনলি বেনাৰস এণ্ড দ্য হোলি গংগা। আৰু মুম্বাইত থাকোঁতে বিছমিল্লা খানে কৈছে যে মই কেৱল বেনাৰস আৰু পবিত্ৰ গংগাৰ কথাকে ভাবোঁ। নেক্সট 2 নম্বৰ, he refused to move to the USA because he would miss the unique matha of Dumraon and the Ganga. আৰু তেওঁ আমেৰিকালৈ যাবলৈ অস্বীকাৰ কৰিছিল কাৰণ তেওঁ ডুমৰাউনৰ অনন্য কি মথা আৰু গংগাক কি কৈছিল, মনত পেলাব। একচুৱেল কুৱেশ্যন আনচাৰ শেষ হ'ল। এতিয়া তোমালোকৰ এইটো চেপ্টাৰ অৰ্থাৎ পাৰ্ট 2 বিছমিল্লা খান এই চেপ্টাৰটোৰ পৰা যিমানখিনি ভিতৰৰ বা তোমালোকৰ পৰীক্ষাত হোৱা সম্ভাৱনা যিখিনি MCQ আছে গোটেইখিনি আলোচনা কৰিম। তোমালোকে এই MCQ খিনি বহীত লিখি ল'বা, কাৰণ চোৱা আজিকালি MCQ বহুত আহে, হয় নে নহয়? গতিকে পাঠৰ ভিতৰৰ পৰা যিমানখিনি MCQ আছে মই তোমালোকৰ কাৰণে বাছি লৈ আহিছোঁ। আৰু MCQ খিনি তোমালোকে জানাই বিভিন্ন টাইপৰ MCQ আহে, মাল্টিপল টিক তেনেকুৱা, তাৰপিছত তোমাৰ এই এজাচন ৰিজনিং টাইপ, আটাইখিনি টাইপৰ MCQ মই লৈ আহিছোঁ। 10 প্ৰকাৰ মানৰ টাইপ MCQ লৈ আহিছোঁ, গোটেইখিনি তোমালোকে এতিয়া বহীত লিখি লোৱা। প্ৰথমতে তোমালোকে চোৱা MCQৰ ভিতৰত যে ছিংগল কাৰেক্ট টাইপ যিখিনি MCQ আছে এনেকুৱাবিলাক তোমালোকে পৰীক্ষাত পাবা। তো প্ৰথম কুৱেশ্যন কি দিছে চোৱা, যে হোৱাট ৱাজ দ্য অৰিজিনেল ইনষ্ট্ৰুমেণ্ট ডেট ৱাজ বেন বাই ঔৰংগজেব। অৰ্থাৎ ঔৰংগজেবে নিষিদ্ধ কৰা মূল বাদ্যযন্ত্ৰটো কি আছিল? ইয়াৰ অপশ্যন বি হ'ব পুংগী, এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট হিষ্টৰিক পাৰফৰ্মেঞ্চ অফ বিছমিল্লা খান অন 15 আগষ্ট 1947। 15 আগষ্ট 1947 চনত বিছমিল্লা খানে প্ৰথমে ঐতিহাসিক পৰিৱেশনটো ক'ত কি কৰিছিল, পৰিৱেশন কৰিছিল? ইয়াৰ অপশ্যন হ'ব এ, যে ৰেড ফৰ্ট, দিল্লী। নেক্সট 3 নম্বৰ, যে হু ট্ৰান্সফৰ্ম দ্য পুংগী ইনটু চেহনাই। পুংগীক চেহনাইলৈ ৰূপান্তৰিত কোনে কৰিছিল? ইয়াৰে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, এ বাৰ্বাৰ ফ্ৰম এ ফেমিলি অফ মিউজিচিয়ানছ। নেক্সট 4 নম্বৰ চোৱা, এট হোৱাট এজ ডিড বিছমিল্লা খান ষ্টাৰ্ট এক্কম্পেনিং হিজ আংকল টু দ্য বিষ্ণু টেম্পল। কিমান বয়সত বিছমিল্লা খানে তেওঁৰ মামাকৰ সৈতে কি কৰিছিল, বিষ্ণু মন্দিৰলৈ যাবলৈ আৰম্ভ কৰিছিল? ইয়াৰে অপশ্যন হ'ব চোৱা, যে 3 years। ঠিক আছে, বিকজ চোৱা ইয়াৰে এক্সপ্লেনেশ্যন চোৱা, হি ৱাজ ফেচিনেটেড ইন টু এজ অফ 3 এণ্ড চুন ষ্টাৰ্টেড এক্কম্পেনিং। নেক্সট চোৱা এক্সাৰচন এণ্ড ৰিজনিং টাইপ MCQ। প্ৰথম কুৱেশ্যন, বিছমিল্লা খান ৰিফিউজ টু ষ্টাৰ্ট এ চেহনাই স্কুল ইন USA। বিছমিল্লা খানে আমেৰিকাত চেহনাই বিদ্যালয় আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিছিল। ৰিজন, হি ৱাজ এক্সট্ৰিমলি এটাচ টু বেনাৰস এণ্ড দ্য ৰিভাৰ গংগা। কাৰণ তেওঁ বেনাৰস আৰু গংগা নদীৰ প্ৰতি কি হৈছিল, অনুৰক্ত আছিল। ইয়াৰে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। চোৱা, যে বথ ট্ৰু এক্সাৰচন এণ্ড ৰিজনিং আৰ ট্ৰু এণ্ড ৰিজন ইজ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এক্সাৰচন। ঠিক আছে, তাৰপিছত নেক্সট 2 নম্বৰ, এক্সাৰচন কি দিছে, যে বিছমিল্লা খানছ পেটাৰ্নেল এনচেষ্টৰ্ছ ৱাজ প্ৰফেশ্যনেল মিউজিচিয়ানছ। অৰ্থাৎ বিছমিল্লা খানৰ পিতৃ পূৰ্বপুৰুষসকল পেছাদাৰী সংগীতজ্ঞ আছিল। ৰিজন কি দিছে চোৱা, যে হিজ গ্ৰেণ্ডফাদাৰ ৱাজ এ চেহনাই নৱাজ ইন দ্য ভোজপুৰ কিংছ কোৰ্ট। কাৰণ তেওঁৰ ককা দেউতা কি আছিল, ভোজপুৰ ৰজাৰ দৰবাৰত চেহনাই নৱাজ আছিল। চ' ইয়াৰে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ, যে বোথ এক্সাৰচন এণ্ড ৰিজন আৰ ট্ৰু এণ্ড ৰিজন ইজ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এক্সাৰচন। ঠিক আছে, অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে চোৱা ষ্টেটমেণ্ট বেছ টাইপ MCQ, ট্ৰু অৰ ফল্ছ এনেকুৱা ধৰণৰ MCQ তোমালোকৰ আহে। প্ৰথম কুৱেশ্যন, যে বিছমিল্লা খান ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ইন 2001। অৰ্থাৎ বিছমিল্লা খানক 2001 চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। য়েছ, এইটো শুদ্ধ, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ চোৱা,
দ্য চেহনাই ৱাজ অৰিজিনেলি প্লেড অনলি ইন টেম্পলছ এণ্ড ৱেডিংছ। চেহনাই মূলতঃ কেৱল মন্দিৰ আৰু বিবাহত বজোৱা হৈছিল নেকি? য়েছ, ইয়াৰে অপশ্যন এ হ'ব ট্ৰু, যে শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰ চোৱা, বিছমিল্লা খানছ ফাৰ্ষ্ট ট্ৰিপ এব্ৰড ৱাজ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। বিছমিল্লা খানৰ প্ৰথম বিদেশ ভ্ৰমণ আছিল কি? আমেৰিকা যুক্তৰাষ্ট্ৰ। নো, ইট ফলছ, কাৰণ কি ইট ৱাজ আফগানিস্তান। আফগানিস্তান আছিল বিছমিল্লা খানৰ প্ৰথম বিদেশ ভ্ৰমণ। নেক্সট চোৱা 4 নম্বৰ, এনেকুৱা টাইপৰ তোমালোকৰ এমচিকিউ আহে যে মাল্টিপল চিলেকশ্যন টাইপ এমচিকিউ, মোৰ দেন ওৱান কাৰেক্ট। প্ৰথম কুৱেশ্যন চোৱা, হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ডিড বিছমিল্লা খান পাৰফৰ্ম ইন? চুজ অল ডেট এপ্লাই। বিছমিল্লা খানে তলৰ কোন কেইখন দেশত কি কৰিছিল? পৰিৱেশন কৰিছিল। ইয়াৰে চোৱা যে অপশ্যন এ হ'ব আফগানিস্তান, অপশ্যন বি কানাডা, তাৰপিছত অপশ্যন চি USA, অপশ্যন ডি জাপান, হয়নে? চ' ইয়াৰে চোৱা এনচাৰ কি দিছে যে ABCD, আফগানিস্তান ফাৰ্ষ্ট ট্ৰিপ, তাৰপিছত কানাডা ৱৰ্ল্ড এক্সপজিশ্যন, মন্ট্ৰিয়েল, তাৰপিছত ইউ এছ এৰ ক'ত হেৰি কৰিছিল যে লিনকলনেল চেন্ট্ৰেল হল, তাৰপিছত জাপানৰ অচাকা ট্ৰেড ফেয়াৰ, এইকেইটা কি কৰিছিল বিছমিল্লা খানে পাৰফৰ্মেঞ্চ দেখুৱাইছিল। নেক্সট চোৱা, হুইচ এৱাৰ্ড ৱেৰ কনফাৰ্ড অন বিছমিল্লা খান? চুজ অল ডেট এপ্লাই। বিছমিল্লা খানক তলৰ কোনবোৰ বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰে আটাইকেইটা কৰা হৈছিল যে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, ভাৰত ৰত্ন, এই আটাইকেইটা কি কৰিছিল সন্মানেৰে কি কৰিছিল বিভূষিত কৰা হৈছিল। নেক্সট 5 নম্বৰ, মেটচিং টাইপ এমচিকিউ কিছুমান আহে। চোৱা, মেচ দ্য ফলোয়িং আইটেমছ ফ্ৰম কলম এ উইথ দিয়াৰ ডেছক্ৰিপশ্যনছ উইথ কলম বি। তলত দিয়া কলম এৰ বস্তুবোৰ কলম বিৰ বিৱৰণৰ সৈতে মিলাই দিব দিছে আমাক। চোৱা, এনেকুৱা টাইপৰ তোমালোকৰ এমচিকিউ খুব আহে, গতিকে এইখিনি তোমালোকে লগে লগে বহীত লিখি ল'বা। চোৱা, কি যে প্ৰথমটো কি দিছে যে এম্পেৰাৰ ঔৰংগজেব কি কৰিছিল? বেণ্ড পুংগী, ঔৰংগজেবে কি কৰিছিল? পুংগী বন্ধ কৰিছিল। নেক্সট চোৱা 2, যে আলী বক্স কি হ'ব? আংকল এণ্ড গুৰু অফ বিছমিল্লা খান। নেক্সট চোৱা 3, যে আফগানিস্তান কি হ'ব? যে ফাৰ্ষ্ট ট্ৰিপ এব্ৰড। নেক্সট চোৱা 4, যে ফিল্ম গঞ্জি উঠি চেহনাই, ইয়াৰে কি হ'ব? 4 ডি, ডাইৰেক্টৰ বাই বিজয় ভাট। গতিকে এনচাৰ কি হ'ব? এ হ'ব শুদ্ধ উত্তৰ, যে অপশ্যন এৰ বি, 2ৰ চি, 3ৰ এ আৰু 4ৰ ডি। ঠিক আছে। নেক্সট চোৱা যে চিকুৱেঞ্চিক টাইপ এমচিকিউ কি আছে? এৰেঞ্জ দ্য ফলোয়িং ইভেণ্টছ ইন বিছমিল্লা খানছ লাইফ ইন দ্য কাৰেক্ট অৰ্ডাৰ এজ দে এপিয়াৰ্ড ইন দ্য টেক্সট। অৰ্থাৎ পাঠত থকা অনুসৰি বিছমিল্লা খানৰ জীৱনৰ ঘটনাবোৰ শুদ্ধ ক্ৰমত সজাব লাগে। খুব আহে পৰীক্ষাত এনেকুৱাবিলাক কুৱেশ্যন, গতিকে তোমালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপেয়াৰ হোৱা। প্ৰথমতে চোৱা 2 নম্বৰ যিটো অপশ্যন আছে সেইটো 1 নম্বৰ হ'ব। কিয়? চোৱা, হি গট হিজ বিগ ব্ৰেক ফ্ৰম অল ইণ্ডিয়া ৰেডিঅ' লক্ষ্ণৌ। নেক্সট হ'ব 2 নম্বৰ, এইটো 1 নম্বৰটো, যে হি প্লেড চেহনাই এট ৰেড ফৰ্ট অন ইণ্ডিপেণ্ডেন্স ডে। নেক্সট হ'ব 4 নম্বৰটো, 3, যে হি পাৰফৰ্ম এট লিনকন চেন্ট্ৰেল হল USA। নেক্সট 3 নম্বৰটো একেবাৰে শেষত, অৰ্থাৎ 4 নম্বৰ হ'ব, যে হি ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন। গতিকে এনচাৰ চোৱা এইটো, যে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা 7 নম্বৰ, ষ্টিমুলাছ বেছড এমচিকিউ, যে ৰিড দ্য ফলোয়িং এক্সট্ৰেক্ট এণ্ড দ্য এনচাৰ দ্য কুৱেশ্যনছ ডেট ফলোজ। তলৰ উদ্ধৃতিটো পঢ়ি প্ৰশ্নৰ উত্তৰবিলাক তুমি দিব লাগে। চোৱা, অল আই উড লাইক টু চে ইজ take your children music. This is Hindustan's richest traditions. Even the West is now coming to learn our music. So এইখিনি পঢ়ি তোমালোকে তলৰ কুৱেশ্যনটো কৰা। চোৱা, হোৱাট ইজ বিছমিল্লা খানছ ভিউ এবাউট টিচিং মিউজিক টু চিলড্ৰেন? শিশুক সংগীত শিকোৱাৰ বিষয়ে বিছমিল্লা খানৰ মত কি? ইয়াৰে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, যে ইট ইজ হিন্দুস্তানছ ৰিচেষ্ট ট্ৰেডিশ্যনছ। ঠিক আছে। নেক্সটটো পঢ়া, যে ৰিড দ্য এক্সট্ৰেক্ট। That is why whenever I am in a foreign country, I keep yearning to see Hindustan. While in Mumbai, I think of only Banaras and Holy Ganga. So এইটো পঢ়িলা, এতিয়া তোমালোকে তলৰ কুৱেশ্যনটো কৰা। What does this extract show about বিছমিল্লা খান? এই উদ্ধৃতিটো বিছমিল্লা খানৰ বিষয়ে কি দেখুৱায়? So ইয়াৰে অপশ্যন কি হ'ব? বি হ'ব শুদ্ধ উত্তৰ, যে হি ৱাজ ডিপলি এটাচ্ড টু ইণ্ডিয়া, স্পেচিয়েলি বেনাৰস এণ্ড গংগা। অপশ্যন বি এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা 8 নম্বৰ, এনেকুৱা টাইপৰ এমচিকিউ আহে যে ফিল ইন দ্য ব্লেংকছ টাইপ এমচিকিউ। প্ৰথম কুৱেশ্যন কি দিছে? বিছমিল্লা খান ৱাজ বৰ্ন অন 21 মাৰ্চ। বিছমিল্লা খানৰ জন্ম 21 মাৰ্চৰ কেতিয়া হৈছিল? যে 1916। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ, দ্য চেহনাই ইজ ষ্টিল প্লেড ইন টেম্পলছ এণ্ড ইজ এন ডেছ কম্পনেণ্ট অফ এনি নৰ্থ ইণ্ডিয়া ৱেডিং। চেহনাই এতিয়াও মন্দিৰত বজোৱা হয় আৰু যিকোনো উত্তৰ ভাৰতীয় বিবাহৰ এটি কি? চোৱা, ইয়াৰে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, যে আনডিছপেঞ্চেবল। ঠিক আছে, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট 9 নম্বৰ, অড ওৱান আউট, এনেকুৱা টাইপৰ এমচিকিউ, যে হুইচ অফ দ্য ফলোয়িং ইজ নট এন এৱাৰ্ড ৰিচিভড বাই বিছমিল্লা খান? তলৰ কোনটো বিছমিল্লা খানে লাভ কৰা বঁটা নহয়? ইয়াৰে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, যে সংগীত নাটক একাডেমি এৱাৰ্ড। ঠিক আছে, নো মেনশ্যন ইন দ্য টেক্সট ফৰ হিম। নেক্সট চোৱা ভোকেবুলাৰী বেছড এমচিকিউ। হোৱাট ডাজ দ্য ৱৰ্ড
অস্পিচিয়াছ মিন ইন দ্য কনটেক্সট অফ দ্য চেহনাই। চেহনাইৰ প্ৰসংগত অস্পিচিয়াছ শব্দৰ অৰ্থ কি? ইয়াৰে অপশ্যন হ'ব বি, যে প্ৰমিজিং টু ব্ৰিং গুড ফৰ্টিউন। ঠিক আছে, এইখিনি হোৱাৰ পিছত MCQ তোমালোকৰ শেষ হৈ যায়। এতিয়া তোমালোকৰ এই পাৰ্টিকুলাৰ চেপ্টাৰটো পাঠৰ ভিতৰৰ যিখিনি শ্বৰ্ট MCQ আছে, শ্বৰ্ট কুৱেশ্যন এনচাৰ আছে, সেইখিনি তোমালোকে লিখি লোৱা, আৰু এইখিনি মই তোমালোকৰ কাৰণে ধুনীয়াকৈ বাছি আনিছোঁ। প্ৰথম কুৱেশ্যন, হোৱাই ডিড বিছমিল্লা খান লাভ বেনাৰস এণ্ড দুমৰাউন চ' মাছ? অৰ্থাৎ বিছমিল্লা খানে বেনাৰস আৰু দুমৰাউনক ইমান কিয় ভাল পাইছিল? ইয়াৰে এনচাৰ চোৱা। হি ৱাজ বৰ্ণ ইন দুমৰাউন এণ্ড স্পেণ্ড ইন ইয়াৰ্লি ইয়াৰ্ছ দেয়াৰ। হি লাৰ্ণ মিউজিক ইন বেনাৰস, প্ৰেক্টিছড অন দ্য বেংকছ অফ দ্য গংগা। তাৰপিছত এণ্ড ফেল ডিপলি কানেক্টেড টু দ্য হলি ৰিভাৰ এণ্ড দ্য কালচাৰ। হি কুড নট ইমাজিন লিভিং উইদাউট দেম। অৰ্থাৎ তেওঁ দুমৰাউনত জন্মগ্ৰহণ কৰিছিল আৰু শৈশৱ তাতে কটাইছিল, আৰু বেনাৰসত তেওঁ সংগীত শিকিছিল, আৰু গংগাৰ পাৰত অনুশীলন কৰিছিল, আৰু নদীত পবিত্ৰ নদী আৰু সংস্কৃতিৰ সৈতে গভীৰভাৱে কি হৈছিল, জড়িত আছিল। সেইবোৰ অবিহনে জীয়াই থকাৰ কল্পনা কি কৰিব পৰা নাছিল, বিছমিল্লা খানে কৰিব পৰা নাছিল। নেক্সট 2 নম্বৰ, হোৱাট মেছেজ ডিড বিছমিল্লা খান গিভছ আফটাৰ ৰিচিভিং দ্য ভাৰত ৰত্ন? অৰ্থাৎ ভাৰত ৰত্ন লাভ কৰাৰ পাছত বিছমিল্লা খানে কি বাৰ্তা দিছিল? এৰ এনচাৰ চোৱা। হি ছেড, টিচ ইউৰ চিলড্ৰেন মিউজিক, দিছ ইজ হিন্দুস্তান ৰিচেষ্ট ট্ৰেডিশ্যনছ, ইভেন দ্য ৱেষ্ট ইজ নাও কামিং টু লাৰ্ণ আৱাৰ মিউজিক। হি ৱান্টেড ইণ্ডিয়ান পেৰেণ্টছ টু পাছ অন দিয়াৰ মিউজিকেল হেৰিটেজ টু দ্য নেক্সট জেনেৰেশ্যনছ। অৰ্থাৎ বিছমিল্লা খানে কৈছিল যে আপোনাৰ শিশুক সংগীত শিকাওক, এইটো হিন্দুস্তানৰ আটাইতকৈ ধনী পৰম্পৰা, আৰু পশ্চিম দেশেও এতিয়া আমাৰ সংগীত শিকিবলৈ আহিছে। তেওঁ ভাৰতীয় পিতৃ মাতৃসকলক তেওঁলোকৰ সংগীতৰ ঐতিহ্য পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰিবলৈ কি কৰিছিল, আহ্বান জনাইছিল। অ'কে, এতিয়া চোৱা, এই চেপ্টাৰটো কিছুমান লং কুৱেশ্যন এনচাৰ তোমালোকে এইখিনি ভালদৰে লিখি আৰু এইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰিবা। চোৱা, ডেছক্ৰাইব দ্য জাৰ্নি অফ বিছমিল্লা খান ফ্ৰম এ স্মল বয় ইন দুমৰাউন টু এ ভাৰত ৰত্ন এৱাৰ্ড। হোৱাট চেলেঞ্জ ডিড হি ফেচ এণ্ড হাউ ডিড হি অভাৰকাম দেম? দুমৰাউনৰ এটা সৰু ল'ৰাৰ পৰা ভাৰত ৰত্ন বিজয়ীলৈ বিছমিল্লা খানৰ যাত্ৰা বৰ্ণনা কৰা, আৰু তেওঁ কি প্ৰত্যাহ্বানৰ সন্মুখীন আৰু কেনেকৈ অতিক্ৰম কৰিছিল সেইটো বহলাই লিখা। এনচাৰ চোৱা। Bismillah Khan's journey is a remarkable story of talent, dedication, and love for tradition. Born in 1916 in Dumraon, Bihar, he belonged to a family of professional Shehnai players. At the age of 3, he moved to Benares and was fascinated watching two uncles practice the Shehnai. He started accompanying his uncle Ali Box to the Vishnu temple, sitting captivated for hours. He practiced for years on the bank of the Ganga, which inspired him to create new reggaes. One challenge he faced was that the Shehnai was traditionally considered a folk instrument played only in temple and weddings. It was not accepted on classical concert stages. Bismillah Khan broke this barrier by bringing the Shehnai to the classical stage. His big break came in 1938 when All India Radio opened in Lucknow, and he became a regular performer. On 15 August 1947, he performed Rag Kafi from the Red Fort, greeting independent India with his Shehnai. He traveled worldwide to Afghanistan, USA, Canada, Japan, winning international acclaim. He received Padma Shri, Padma Bhushan, Padma Vibhushan, and finally the Bharat Ratna in 2001. Despite offers to settle abroad, he refused to leave India. When a student wanted him to head a Shehnai school in the USA, he asked, "Can you transport the Ganga as well?" His love for Benares and the Ganga was unwavering. He even missed the unique matha of Dumraon when in Benares. His life shows that staying rooted in one culture and working hard can lead to the highest achievements. He proved that music has no boundaries and the tradition and modernity can go hand in hand. So তোমালোকৰ এই চেপ্টাৰটো শেষ হ'ল। নেক্সট তোমালোকৰ কোনটো চেপ্টাৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা, আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ তোমালোকৰ গোটেই বছৰটো মই তোমালোকক গাইড কৰিম।